पुलिस की हाईकोर्टर अपराध नेকি मानुजनक हैंडकाफ लगाई धरि লৈ আহি डिटेन কৰি ৰখাৰ অধিকাৰ কত পালে যে অসম পুলিচৰ বিৰুদ্ধে অনারেবল গুৱাহাটী হাইকোর্টত কন্টেম্প্ট কেস কৰা হ'ব সংবিধানৰ অপৰাধ পুলিচ নহয় আৰু অসম পুলিচে যি বৰ্বৰ ঘটনা কৰিছে অমানৱীয় ঘটনা কৰিছে ইয়া কোনো পদ্ধতি গ্ৰহণযোগ্য নহয় অসম পুলিচে আইন মানা নাই সংবিধান মানা নাই হাইকোর্টের অর্ডার মানা নাই এতিয়া কাৰ অর্ডার মানিছে এটো অসম পুলিচে বুজি পাব আৰু ইয়াৰ উত্তৰ অনারেবল গুৱাহাটী হাইকোর্টত জবাবদিহি হ'ব লাগিব যে আমি অসম পুলিচে বাংলাদেশী নাগৰিকক ধৰক আমি সমৰ্থন কৰিম বাংলাদেশী মানুহক ধৰক না তাত আমাৰ সমৰ্থন আছে কিন্তু বাংলাদেশী নাগৰিকক ধৰাৰ নামত সাধারণ মানুহক দুখীয়া মানুহক দিন হাজিৰা কৰা মানুহক ধৰি মাছ নিশা ঘৰত গৈ উঠাই লৈ আহি ডিপোর্ট কৰিব উইথাউট ডকুমেন্ট উইথাউট হেভিং সাফিসিয়েন্ট ডকুমেন্ট থকা সত্ত্বেও মানুহক এনেকৈ ধৰি কিনে ডিপোর্ট কৰি আছে বৰ দুৰ্ভাগ্যজনক কথা আমি সংখ্যালঘু মানুহ আতংকত ভুগি আছে প্ৰতিজন সংখ্যালঘু মানুহ আতংকত ভুগি আছে আৰু অনারেবল গুৱাহাটী হাইকোর্টে স্পেসিফিক কথা কৈছে যে এই মানুহজনক কোনো পধ্যে ডিটেন কৰা নাযাব আৰু ডিপোর্ট কৰাও নাযাব স্পেসিফিক অর্ডার আছে আপোনালোকক মই স্পেসিফিক অর্ডাৰৰ কপিটো আপোনালোকক দেখুৱাইছোঁ ইয়াত লিখিছে আনটিল দ্য নেক্সট ডেট এজ এন ইন্টারিম মেজাৰ দ্য পিটিশনাৰ শ্যাল নট বি ডিটেইনড এণ্ড ডিপোর্টেড ফ্ৰম টুডে স্পেসিফিক কথা যে এতিয়া কথা হৈছে কি অসম পুলিচ কি হাইকোর্টের অপরাধ নেকি অসম পুলিচে যিবোৰ কাণ্ডকীৰ্তি কৰি আছে এজন মানুহক অনারেবল গুৱাহাটী হাইকোর্টে বেল দিছে অর্ডার দিছে যে মানুহজনক ডিটেইন কৰা নাযাব সেই মানুহজনক মাজ নিশা সেই ঘৰত গৈ মানুহজনক বাকী পৰিয়ালৰ মানুহক আতংকিত কৰি মানুহজনক হ্যান্ডকাফ লগাই ধৰি লৈ আহি ডিটেইন কৰি ৰখাৰ অধিকাৰ কত পালে গতিকে মই এজন অধিবক্তা হিচাপে কৈছোঁ যে এই সংক্ৰান্তত বিশেষকৈ মই কৈছোঁ যে অসম পুলিচৰ বিৰুদ্ধে অনারেবল গুৱাহাটী হাইকোর্টত কন্টেম্প্ট কেস কৰা হ'ব কত অধিকার পাইছে যে সংবিধানখন যে আছে সংবিধানের অপরাধ পুলিশ নহয় সংবিধান মতেহে আমি চলো আপোনালোকে চলে সবে চলিব লাগিব আৰু অসম পুলিচে যি বৰ্বৰ ঘটনা কৰিছে অমানৱীয় ঘটনা কৰিছে ইয়া কোনো পদ্ধতি গ্ৰহণযোগ্য নহয় আমি ইয়াক ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ সাধাৰণ জনতাৰ ওপৰত সাধাৰণ বিশেষকৈ সংখ্যালঘুৰ ওপৰত যি প্ৰহাৰ আৰম্ভ কৰিছে ইয়া কোনো পদ্ধতি গ্ৰহণযোগ্য নহয় ইয়াত গৰিয়া মৰিয়া দেখি ভাটিয়া মিয়া কোনো বাদ বিচাৰ নাই ইয়াত কোনো বাদ বিচাৰ নাই অসম চৰকাৰে যিবোৰ কথা কৈছিল যে খিলঞ্জীয়া মুছলিমক এইটো দিয়া হ'ব সেইটো দিয়া হ'ব ই কৰা হ'ব সেইটো সব মিছা বকবাদ সব ফাঁকিবাজি কথা আজিৰ তাৰিখত এইবিলাক কোনো বাদ বিচাৰ কৰা নাই সাধাৰণ মানুহক সাধাৰণ জনতাক অনারেবল হাইকোর্টের পৰা অর্ডার থকা সত্ত্বেও সাধারণ মানুহক এনেকৈ লৈ আহি ডিটেনশন কৰি ৰখা হৈছে ইয়া কোনো সংবিধানৰ উলংঘা কৰা হৈছে ইয়া কোনো পদ্ধতি গ্ৰহণযোগ্য নহয় আমি ইয়াৰ বিৰুদ্ধে অনারেবল গুৱাহাটী হাইকোর্টত কন্টেম্প্ট কেস কৰিম যিজন বিষয়াই এই মানুহকেইজনক উঠাই লৈ আহিছে আমি কেতিয়াও ৰেহাই নিদিওঁ হিচাপে আমি সংবিধান মানি চলোঁ আমি আইন মানি চলোঁ আইন যি ক'ব অনারেবল গুৱাহাটী হাইকোর্টে যি ক'ব অনারেবল গুৱাহাটী হাইকোর্টের মতে আমি চলিব লাগিব আৰু আইন মতে আমি চলিব আমি যি দেখা পাইছোঁ যে অসম পুলিচে আইন মানা নাই সংবিধান মানা নাই হাইকোর্টের অর্ডার মানা নাই এতিয়া কাৰ অর্ডার মানিছে এটো অসম পুলিচে বুজি পাব আৰু ইয়াৰ উত্তৰ অনারেবল গুৱাহাটী হাইকোর্টত জবাবদিহি হ'ব লাগিব বৰুৱাৰ যিটো কেছ এটো মই নিজে এজন অধিবক্তা হিচাপে কৈছোঁ যিবিলাক ধাৰা লগাইছে মই ইয়াৰ পূৰ্বেও চাপৰ আৰক্ষীয়ে এজন অধিবক্তাক হ্যান্ডকাফ লগাই ফৰৱাৰ্ড কৰিছিলে মই তেতিয়াও মই মাত মাতিছিলোঁ মই কৈছিলোঁ যে সাধাৰণ নাগৰিকক সৰু সুৰা গোচৰত হ্যান্ডকাফ লগাব নালাগে বা অধিকাৰ নাই সুপ্রিম কোর্টের ভার্ডিক্টও আছে অনারেবল গুৱাহাটী হাইকোর্টেরও ভার্ডিক্ট আছে তৎসত্ত্বেও আমি দেখা পাইছোঁ যে অসম পুলিচে সংবিধান উলংঘা কৰি আইন উলংঘা কৰি যধে মধে নিজৰ ইচ্ছা এতিয়া কোন আকাই অর্ডার দিয়ে আমি নাজানো নিজ ইচ্ছা মনে সজা যাক তাক যি ইচ্ছা যি মানে হ্যান্ডকাফ লগাই কুকুৰ মেকুৰীৰ নিচিনাকৈ ধৰি লৈ যায় ইয়া কোনো পদ্ধতি গ্ৰহণযোগ্য নহয় মই এজন আইনৰ ছাত্ৰ হিচাপে কৈছোঁ যে অসম পুলিচে যিবোৰ কাম কৰি আছে ইয়া কোনো পদ্ধতি গ্ৰহণযোগ্য নহয় বাংলাদেশী হয় চাওক সেইকাৰণে মই কৈছোঁ যে সংবিধান মানি চলা নাই পুলিচে সংবিধান মানি চলা নাই আজি চাওক যে আমি অসম পুলিচে বাংলাদেশী নাগৰিকক ধৰক আমি সমৰ্থন কৰিম বাংলাদেশী মানুহক ধৰক না তাত আমাৰ সমৰ্থন আছে কিন্তু বাংলাদেশী নাগৰিকক ধৰাৰ নামত সাধাৰণ মানুহক দুখীয়া মানুহক দিন হাজিৰা কৰা মানুহক ধৰি মাছ নিশা ঘৰত গৈ উঠাই লৈ আহি ডিপোর্ট কৰিব উইথাউট ডকুমেন্ট উইথাউট
ইভেন হেভিং সাফিচিয়েণ্ট ডকুমেণ্ট থকা সত্ত্বেও মানুহক এনেকৈ ধৰি কিনে ডিপৰ্ট কৰি আছে। বৰ দুৰ্ভাগ্যজনক কথা। আমি সংখ্যালঘু মানুহ আতংকত ভুগি আছে, প্ৰতিজন সংখ্যালঘু মানুহ আতংকত ভুগি আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈ থাকে সংখ্যা কি এটা বিজেপিৰ এটা কথা আছে, সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, সব বকৱাৰ্ড ফকট কথা এইবিলাক। সবকা সাথ সবকা বিশ্বাস এইবিলাক সব মিছা কথা। সবকা সাথ সবকা বিনাশ এইবিলাক সবকা সাথ আৰু সংখ্যালঘুৰ বিনাশ হৈ আছে। সংখ্যালঘুক নিধন কৰাৰ যি যোজনা চলি আছে, এয়া কোনো এটা সময়ত সংখ্যালঘু জাগিব আৰু সংখ্যালঘু ইয়াৰ প্ৰতি উত্তৰ দিব লাগিব। আজি মই শুনা মতে 20-22জনকমান উঠাই লৈ আহিছে। মই পাৰ্টিকুলাৰ কেইজনমানৰ কাৰণে আহিছোঁ, যিকেইজনৰ অনাৰেবল গুৱাহাটী হাইকোৰ্টে অৰ্ডাৰ দিছে। স্পেচিফিক অৰ্ডাৰ আছে যে ডিটেইনো কৰিব নোৱাৰিব, ডিপৰ্টো কৰিব নোৱাৰিব। মই তেনেকুৱা মোৰ নেইবাৰৰ হৈ আহিছোঁ। মই সঁচাকৈ ফেমিলিটো এতিয়া কি কণ্ডিশ্যন আছে আপোনালোকক মই বিশ্লেষণ কৰিব নোৱাৰোঁ। যে দুখীয়া ফেমিলি এজন ৰাতিৰ মাজনিশা যেতিয়া এনেজন মানুহক উঠাই লৈ আহিব চোৰ ডকাইতেৰ নিচিনাকৈ, যেনিবা সি মাৰ্ডাৰ কেছ কৰিছে। বৰ দুৰ্ভাগ্যজনক কথা যে অসম পুলিচে কমচে কম মানুহকেইজনক ধৰাৰ আগতে কমচে কম ডকুমেণ্টছ ভেৰিফাই কৰাৰ পিছতহে ডিটেইন কৰিব লাগিছিল। কাৰণ লোকেল এখন থানা থাকে, মানুহখিনিক মাতিব লাগিছিল, লোকেল থানাত মাতিব লাগিছিল। লোকেল থানাৰ অথৰিটিয়ে ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন কৰিব লাগিছিল। যদি কোনোবাই যদি ডকুমেণ্টছ শ্ব' কৰিব নোৱাৰে, দেখুৱাব নোৱাৰে, তেওঁক ডিপৰ্ট কৰক, তাক আটক কৰক, ডিটেইন কৰক। তাত আমাৰ ক'বলগীয়া একো নাই। কাৰণ আমি বাংলাদেশীৰ পক্ষত নহয়, বাংলাদেশীক ধৰক, আমি তাৰ চৰকাৰৰ লগত আছোঁ। কিন্তু বাংলাদেশীৰ নামত এনেকুৱা সাধাৰণ জনতাক এনেকৈ হাৰাশাস্তি কৰিব, এয়া কোনোপধ্যে গ্ৰহণযোগ্য নহয়।